নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী এক ব্ৰেকিং নিউজ চলন্ত ৰেলত পিতৃয়ে নিশংসভাৱে হত্যা কৰিলে শিশু কন্যাক শিৰচ্ছেদ কৰি ৰেলতে হত্যা নিজ কন্যাক পিতৃ সুনীল মুৰ্মুৱে কণমানি কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ ঘাতক সুনীল মুৰ্মুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডেকাৰগাঁও মুৰকংচেলেক অভিমুখী ৰেলত এই চাঞ্চল্যকৰ তথা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নিহত যুৱতীগৰাকীৰ ঘৰ ধেমাজিৰ চাউতালপুৰত চলন্ত ৰেলত পিতৃয়ে নিশংসভাৱে হত্যা কৰিলে শিশু কন্যাক শিৰচ্ছেদ কৰি ৰেলতে হত্যা নিজ কন্যাক পিতৃ সুনীল মুৰ্মুৱে কণমানি কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ ঘাতক সুনীল মুৰ্মুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডেকাৰগাঁও মুৰকংচেলেক অভিমুখী ৰেলত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় তাকো নিজ পিতৃয়ে নিজৰ কন্যাক শিৰচ্ছেদ কৰি হত্যা কৰে এখন চলন্ত ৰেলত অন্যান্য যাত্ৰীৰ সন্মুখত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় নিহত যুৱতীগৰাকীৰ ঘৰ ধেমাজিৰ চাউতালপুৰত বুলি জানিব পৰা হৈছে বৰ্তমান জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু কি কাৰণত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই পাৰিবাৰিক কন্দলৰ পৰিণতিত নিজৰ কন্যাক চলন্ত ৰেলত হত্যা কৰিলে নেকি পিতৃয়ে নে আন কিবা কাৰণ আছিল ইয়াত এই ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে ঘাতক পিতৃক এয়া দেখুৱাইছোঁ আমি ঘাতক পিতৃ লখিমপুৰত এই ঘটনা সংঘটিত হৈছে এখন চলন্ত ৰেল ধেমাজিৰ চাউতালপুৰৰ যুৱতীগৰাকীক নিজৰ পিতৃয়ে হত্যা কৰা ঘটনাক লৈ সমগ্ৰ লখিমপুৰত অব্যাহত আছে তীব্ৰ চাঞ্চল্য ইয়া সুনীল মুৰ্মু ঘাতক পিতৃ সুনীল মুৰ্মুক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে ডেকাৰগাঁও মুৰকংচেলেক অভিমুখী ৰেলত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত সঞ্জীৱ পিতৃয়ে নিজৰ কন্যাক হত্যা কৰিলে হত্যাৰ কাৰণ ৰহস্য এই মুহূৰ্তত ভেদ হৈছে নে নাই আৰক্ষীয়ে জেৰা চলাই থকাৰ কথা ইতিমধ্যে আপুনি আমাক জনাইছিল হয় জয়ন্ত চাওক আমি এই মুহূৰ্তত আমি দৰ্শকসকলক দিব পৰা খবৰ এইটোৱেই যে সুনীল মুৰ্মুক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ ৰেল আৰক্ষীয়ে আৰু আৰক্ষীয়ে তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিছে আমি যেতিয়া গ্ৰেপ্তাৰ কৰিছিলো সুনীল মুৰ্মুক তেতিয়া আমি এটা কথা গম পাইছিলো যিগৰাকী কন্যা আছিল কন্যাগৰাকীৰ নাম সুনু মুৰ্মু আৰু তেওঁলোক বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলে বুলি আমাৰ আগত প্ৰকাশ কৰিছে কিন্তু জয়ন্ত এটা কথা ডাঙৰ কথা এইটোৱেই যে সুনীল মুৰ্মু কিন্তু তীব্ৰ খুৰাসক্ত অৱস্থাত আছে তেওঁ সুস্থ অৱস্থাত নাই বুলি ক'ব লাগিব আৰু সুনীল মুৰ্মুৱে ৰেলৰ পৰা পলাবলৈ যত্ন কৰিছিলে চিলনীবাৰীত ৰাইজে খেদি একাংশ লোক আছে খেদি সুনীল মুৰ্মুক আটক কৰি আৰক্ষীক সমজাই দিছে আৰু ইতিমধ্যে এই মুহূৰ্তত সুনীল মুৰ্মু আছে লখিমপুৰ ৰেল আৰক্ষীৰ জিম্মাত আছে আৰু ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এটা কথা ক'ব লাগিব যে যিগৰাকী আচলতে কন্যা আচলতে যুৱতী বুলিব নোৱাৰি কিশোৰী বয়স এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই যিহেতু গ্ৰেপ্তাৰ হোৱা সুনীল মুৰ্মুৱে এটা কথাৰ লগতে এটা কথা তেওঁ সংগতি নাই ইটোৰ পিছত সিটো তেওঁ কথা বেলেগকে কৈ আছে আমি বাৰে বাৰে জানিবলৈ যত্ন কৰিছিলো এনেকুৱা এটা কঠোৰ পদক্ষেপ বা এনেকুৱা এটা পিতৃয়ে নিজৰ কন্যাক হত্যা কৰাৰ ঘটনা তেওঁ কিয় সংঘটিত কৰিব লগা হ'ল এই সন্দৰ্ভত কিন্তু সুনীল মুৰ্মুৱে এতিয়ালৈকে এবাৰো মুখ খোলা নাই এটা কথাই কৈ আছে যে সিহঁতে মাৰি থৈ গুচি গ'ল অৰ্থাৎ সুনীল মুৰ্মুৱে তৃতীয় পক্ষ এটা সৃষ্টি কৰাৰ যত্ন কৰিছে ঘাতক পিতৃয়ে তৃতীয় পক্ষ এটা সৃষ্টি কৰাৰ যত্ন কৰিছে যিটো নেকি প্ৰত্যক্ষদৰ্শী কোনো নাই কেৱল সুনীল মুৰ্মুৱে কৈ আছে যে সিহঁতে মাৰি থৈ গুচি গ'ল অৰ্থাৎ কথাটো জটিল কৰিবৰ কাৰণে কিন্তু সুনীল মুৰ্মুৱে যত্ন কৰিছে আমি প্ৰত্যক্ষভাৱে সুধিছিলো কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে তেতিয়া কিন্তু বাৰে বাৰে সুনীল মুৰ্মুৱে নিজে কৰা কথাটো অস্বীকাৰ কৰাৰ লগতে সিহঁতে মাৰি থৈ গুচি গ'ল বুলি আমাৰ আগত বক্তব্য দিছে আৰু সঁচাকৈ যদি জয়ন্ত সুনীল মুৰ্মুৰ কথা সঁচা হয় তেতিয়াহ'লে চলন্ত ৰেলত এগৰাকী কিশোৰীক কোনোবাই হত্যা কৰি পলাই যাব পাৰিব সুকলমে বা আৰক্ষীয়ে ধৰিব নোৱাৰিব থকা লোকে ধৰিব নোৱাৰিব সেইটো অতি ডাঙৰ খবৰ হ'ব যদি সুনীল মুৰ্মুৰ কথাখিনি অৰ্থাৎ ঘটনাক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে ঘাতক পিতৃয়ে সংযুক্ত হৈ থাকিব সঞ্জীৱ লাহত কিছু ভাষ্য আহিছে আমি সেই ভাষ্য আগবঢ়াই ল'ব বিচাৰিছোঁ কোনে মাৰিলে আপুনি মাৰিছে বুলি কৈছে পলাইছিলে কেলে নহ'লে আপুনি কেলে পলাইছিলে গোটেই মানুহ ধৰিছে ছাৰ কি আপুনি মাৰিছে কোনে আপোনাক ধৰিছে গোটেই মানুহ আমাক লোক ধৰি মাৰিছে আপোনাক কি কাৰণে মাৰিছে মানুহে এইটো ক'ব নোৱাৰো ছাৰ গোটেই মানুহে মাৰে তেনেকা
চুমিক আপুনি ক'ৰ পৰা আহি আছিলে আপোনালোক ক'ৰ পৰা আহি আছিলে আমালোকে স্যার হেৰি পৰা বলো স্যার বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলে কেতিয়া গৈছিলে এটা মাৰিলে কিয় সেইটো কৈ দিলে হৈ গ'ল আপুনি চুমিক লোকৰ ঘৰত কাম কৰিছিলে নেকি তুমি স্যার ক'ত আছিলে ক'ত আছিলে এইটো আমি লগে পোৱা নাই স্যার সঞ্জীৱ লাহন সম্পূৰ্ণ বেবেৰী বাং কথা কৈ আছে ঘাতক পিতৃয়ে সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ কথা আপুনিও ইতিমধ্যে আমাক জনাইছে আৰক্ষীয়ে জেৰা চলোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত আৰু সমান্তৰালকৈ হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে নে নাই হয় জয়ন্ত অস্ত্ৰ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই কাৰণ সুনীল মুৰ্মুৱে নিজেই স্বীকাৰ কৰা নাই যে তেওঁ হত্যা কৰিছে তেখেতে হত্যা কৰিছো বুলি কোৱা নাই সিহঁতে মাৰি থৈ গ'ল বুলি কৈছে গতিকে যি পাত অস্ত্ৰ ব্যৱহাৰ কৰিছিলে বা যিখন দাৰে হওক বা তেনেকুৱা তীক্ষ্ণ অস্ত্ৰ ব্যৱহাৰ কৰিছিলে সেয়া এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই কিন্তু জয়ন্ত পুনৰ কম যে সুনীল মুৰ্মু সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে সুস্থ অৱস্থাত নাই কথাখিনি কওঁতে সম্পূৰ্ণ বেবেৰী বাং কথা কৈ আছে কিন্তু এটা কথা স্পষ্ট হৈছে যে তেওঁলোক বিশ্বনাথ চাৰিআলিৰ পৰা আহিছিলে আৰু ঘৰ নিজৰ ঠিকনা সুনীল মুৰ্মুৱে নিজৰ ঠিকনাও ক'ব পৰা নাই তেখেতৰ পকেটৰ পৰা হাতৰ পৰা উদ্ধাৰ হোৱা যি আধাৰ কাৰ্ডৰ ভিত্তিত আমি গম পাইছো ধেমাজি জিলাৰ কদমিয়ালৰ চাউতালপুৰত ঘৰ আচলতে সুনীল মুৰ্মুৰ সেইখিনি কথা আমি আধাৰ কাৰ্ডৰ পৰা গম পাইছো কিন্তু নিজৰ এড্ৰেছটো নিজৰ ঠিকনাটো দিবলৈ সক্ষম হোৱা নাই মই এটা কথা জানিবলৈ যত্ন কৰিছিলো যে পূৰ্বত যিবোৰ আমাৰ অভিজ্ঞতা আছে ধৰক দুখীয়া আদিবাসী পৰিয়ালৰ বহু কন্যা সন্তান কাষৰীয়া যিসমূহ ৰাজ্য আছে তাত বন কৰা কিশোৰ হিচাপে থাকে বা বন কৰা শিশু হিচাপে ৰাখে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে নেকি সেই কথাটো আমি জানিবলৈ যত্ন কৰিছিলো এই কথাটো কিন্তু প্ৰাকে প্ৰকান্তৰে সুনীল মুৰ্মুৱে অস্বীকাৰ কৰিছে যে আৰু চুমি মুৰ্মু যিগৰাকী নেকি কিশোৰী নিহত হ'ল চুমি মুৰ্মু ক'ত আছিলে ক'ৰ পৰা আহিছিলে সেই কথাখিনি স্পষ্টভাৱে সুনীল মুৰ্মুৱে কোৱা নাই অৰ্থাৎ পিতৃয়ে কোৱা নাই তাৰ পৰা এটা সন্দেহ কৰিব পাৰি গোটেই ঘটনাটো সুনীল মুৰ্মুৱে সংযোজিত কৰি গাপ দিয়াৰ যত্ন কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া বিপথে নিয়াৰ যেন চেষ্টা কৰিছে ঠিক তেনেকুৱাই অনুমান হয় যিহেতু সম্পূৰ্ণ সুৰাসক্ত হৈ অৰ্ধচেতন অৱস্থাত থকা সুনীল মুৰ্মুৱে যে সঁচা কথা কৈছে সেইটো আমি ক'ব নোৱাৰো এই মুহূৰ্তত যেতিয়া নেকি তেওঁ সুস্থ অৱস্থালৈ আহিব আৰক্ষী নিৰন্তৰ যাৰা যিহেতু চলি আছে গতিকে তাৰপিছত হয়তো সমগ্ৰ ঘটনাখিনি পোহৰলৈ আহিব আৰু দ্বিতীয়টো কথা জয়ন্ত যদি সুনীল মুৰ্মুৰ পৰিয়ালৰ লগত যোগাযোগ কৰিব পৰা হয় ধেমাজি যি কদমিয়ালত থকা চাউতালপুৰত যি সুনীল মুৰ্মুৰ ঘৰ সেই পৰিয়ালৰ লগত যদি যোগাযোগ কৰিব পৰা হয় তেতিয়াহ'লেও কিন্তু ৰহস্য ফাটিল হোৱাৰ সম্ভাৱনা আছে কাৰণ কিশোৰীগৰাকী কেতিয়াৰ পৰা ঘৰত নাই বা তেওঁলোক ফুৰিবলৈ কলৈ গৈছিলে সেইখিনি কথা কিন্তু সুনীল মুৰ্মু ঘৰৰ পৰাই উদ্ধাৰ হ'ব এই মুহূৰ্তত সুৰাসক্ত অৱস্থাত থকা সুনীল মুৰ্মুৱে কিন্তু একো প্ৰত্যক্ষভাৱে উত্তৰ দিয়া নাই জয়ন্ত ধন্যবাদ সঞ্জীৱ কিয় কৰিলে কি আছিলে কি অসুবিধা আছিলে অসুবিধা স্যার উঠে চুমি মুৰ্মু মাৰিলে ছোৱালীটো নামটো কি ছোৱালীজনী সোনো সিং শুনো চুমি আপুনি কিয় কৰিলে কেনেকুৱা কিয় কৰিলে সেই কৰিলে স্যার কোনে এই লোকেল ল'ৰা একটা চালো ল'ৰা এটাই কৰিলে ক'ৰ ল'ৰা এইটো এইটো স্যার ক'ব নোৱাৰো আপুনি কৰা নাই নেকি নাই স্যার ৰেলৰ ভিতৰতো বেলেগ কোনো নাছিলে আপুনিয়ে আছিলে নাই স্যার আছিলে বেলেগ মানুহ আছিলে কিমান মানুহ আছিলে ক'ত গৈছিলে আপোনালোক ক'ত গৈছিলে এইফালে চাওক ক'ত গৈছিলে গৈ আছিলো স্যার ক'লৈ গৈছিলে আপোনালোক ক'লৈ গৈছিলে ক'ৰ পৰা আহিছিলে ক'ৰ পৰা ক'ত গৈছিলে আপোনালোক ক'ত গৈছিলে ক'ৰ পৰা আহি আছিলে আপোনালোক ইমানটো ক'ব পৰা নাই স্যার ৰেলত ক'লৈ গৈছিলে ৰেলত ক'লৈ গৈছিলে আপুনি গোটেই কথাখিনি কওক ভালকে নাই স্যার নাই স্যার চুমি বয়স কিমান আছিলে চুমি 25 মান আছিলে নেকি 25 মান আছিলে তাই ক'ত আছিলে তাই ক'ত আছিলে এতিয়া ওপৰ ঘৰতে আছিলে নে ক'ত আছিলে এইটো ক'ব নোৱাৰে তাকো মাৰিল স্যার আপুনি কেনেকে লগ পালে চুমিক চুমিক স্যার গোটেই একদম খালি
কাৰণে তাক কেনেকুৱাকে মাৰিলে কিয় মাৰিছিলে বুলি নাজানো এইবিলাক মানুহলোকে পিছত আমালোকে পিছত আজি বৰাকত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা বৰাকৰ 4টা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা বিয়লি শিলচৰত বিশাল ৰোড শ্ব'ত অংশ লৈ দিনটোৰ বাবে সামৰিব নিৰ্বাচনী প্ৰচাৰ প্ৰথমে হাইলাকান্দি সমষ্টিত বিজয় সংকল্প সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী মিলন দাসৰ হৈ লালা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভাত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ধলাই সমষ্টিটো বিজয় সংকল্প সভাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অমিয় কান্তি দাসৰ হৈ পালংহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ আৰু ধলাইৰ পাছতে কাটিগড়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কমলাক্ষদেৱ পুৰকাষ্টৰ হৈ হিলাৰা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে আৰু কাটিগড়াত নিৰ্বাচনী প্ৰচাৰ সামৰি বৰখলা সমষ্টিত হ'বলগীয়া বিজয় সংকল্প সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থী কিশোৰ নাথৰ হৈ চলাব প্ৰচাৰ আৰু দিনটোৰ 4খনকৈ বিজয় সংকল্প সভাত নিৰ্বাচনী প্ৰচাৰ চলাই বিয়লিলৈ শিলচৰত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ডক্টৰ শৰ্মাই সমষ্টিটোৰ প্ৰাৰ্থী ৰাজদীপ ৰায়ক জয়যুক্ত কৰাবলৈ ৰোড শ্ব'ৰ জৰিয়তে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি হাইপ দিয়া নাই হাইপটো পাব্লিকে দি আছে বিজেপিয়েতো কেম্পেইন কৰি আছে গৌৰৱ গগৈ কেইটা মিটিং কৰে মই কেইটা কৰোঁ আমি হাইপ দিয়া নাই কাৰণে আমি বেছি মিটিং কৰোঁ এইটো কি বস্তু কোনো চিন্তা কৰিব নালাগে চবৰ ট্ৰিটমেণ্ট মোৰ লগত আছে ব্যক্তিগত কি টাৰ্গেট কৰিলোঁ ব্যক্তিগত কি টাৰ্গেট কৰিলোঁ কি দুটা চাদি কৰা নাই দুটা চাদি কৰিলে বাকী বাচ্চাবিলাক বেয়া হৈ যাব কি নাই নিজে এনাউন্স কৰা নাই 300 কৰ তো হাইলাকান্দিত কি বিজনেছ কৰে এইটো পাব্লিকৰ টকা হ'ব না কি বিজনেছ আছে 3 নম্বৰ ঘোঁৰাত উঠাটো মিছা নেকি তো মই কোনটো মিছা কথা ক'লোঁ টাৰ্গেট তাক কয় যোনে মিছা কথা কয় সঁচা কথা ক'লে টাৰ্গেট নকয় হয় নহয় শোণিতপুৰৰ দুটা সমষ্টিত আজি 3গৰাকী মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অৰুণাচল উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ঢেকিয়াজুলিত উপস্থিত হৈ এনডিএৰ প্ৰাৰ্থী অশোক সিংঘালৰ হৈ প্ৰচাৰ চলাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঢেকিয়াজুলিৰ বৈদিক হিন্দু ক্ষেত্ৰত সেৱা অৰ্চনা কৰি পেমা খাণ্ডুৱে আৰম্ভ কৰে প্ৰচাৰ অভিযান ভোটপাৰা ষ্টেডিয়ামত আয়োজিত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত যুৱ সমাৰোহত অংশগ্ৰহণ কৰে পেমা খাণ্ডুৱে সভাত উপস্থিত থাকে ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থী অশোক সিংঘাল ইপিনে বৰছলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মাৰ হৈ প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰু আনহাতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী আবুল মাজানৰ হৈ প্ৰচাৰ চলাব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে कुछ 10 सालों में जो भारतीय जनता पार्टी ने पूरे असम के लिए जो काम किया हुआ है उसको लोगों तक पहुंचाना है ऐसे कार्यकर्ता मैं अरुणाचल से यहाँ पे आया हूँ और जिस प्रकार से यहाँ पे अपना अशोक सिंघल जी पिछले 5 वर्ष से जो यहाँ पे काम करके आया है उसको देखते हुए हमें पूरा उम्मीद है कि इस बार और भी इस कॉन्स्टिट्यूंसी के लोग अपना भारतीय जनता पार्टी और अशोक सिंघल जी को भरपूर पहले से भी ज़्यादा बहुमत से उनको यहाँ से जिता के भेजेंगे असम में ओवरऑल देखा जाए तो 2021 इलेक्शन से कहीं ज़्यादा सीट भारतीय जनता पार्टी और अपना एनडीए के खातों में दिया जाएगा ये जीत जो है इट विल बी हिस्टोरिक इन द हिस्ट्री ऑफ एनडीए एंड बीजेपी इन असम जिस प्रकार से पिछले 5 सालों में डॉक्टर हेमंत बिश्व शर्मा जी ने जो आसाम का सिनेरियो चेंज किया है इट इज़ हिस्टोरिक इन इटसेल्फ सो वी आर वेरी कॉन्फिडेंट हम लोग पूरा विश्वास है कि इस बार एक नया इतिहास एनडीए और बीजेपी आसाम में रचाएंगे
গোলকগঞ্জত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী জনসভা বাতিল হেলিকপ্টাৰৰ বিজুতিৰ বাবে গোলকগঞ্জৰ সভা বাতিল কৰা হয় ফোনযোগে গোলকগঞ্জৰ জনতাক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ফোনযোগে অশ্বিনী ৰায় চৰকাৰৰ হৈ চলাব প্ৰচাৰ দুধনৈ আৰু পলাকবাৰী সমষ্টিত অমিত শ্বাহৰ জনসভা দুধনৈৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈও প্ৰচাৰ অভিযান দুধনৈ কলেজ খেলপথাৰত অনুষ্ঠিত জনসভা পলাকবাৰী সমষ্টিতো অমিত শ্বাহে চলাব নিৰ্বাচনী প্ৰচাৰ ইফালে AIUDFৰ হৈ দ্বিতীয় দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছাদুদ্দিন ওৱেইচি পূব গোৱালপাৰা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ওৱেইচিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমিৰ হৈ ওৱেইচিৰ প্ৰচাৰ গোৱালপাৰাৰ ৰাক্ষসনীত প্ৰচাৰ সভা AIMIMৰ নেতাগৰাকীৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব ওৱেইচি কংগ্ৰেছে দৰিদ্ৰ মিয়াৰ উচ্ছেদৰ বিৰোধিতা নকৰিলে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি মনে মনে থাকে কংগ্ৰেছক ভোট দি লাভ নাই বুলি কটাক্ষ ওৱেইচিৰ तो मेरे अजीज दोस्तों और बुजुर्गों और मेरी सरदार माँ और बहनों आपको डरने और घबराने की जरूरत नहीं है अल्लाह हमारे साथ है और अल्लाह हमको कामयाब और कामयाब करेगा आपकी पार्टी AIUDF है बदरुद्दीन अजमल साहब की लीडरशिप को मजबूत करिए और अपनी आवाज को आसाम की विधानसभा में भिजाइए अपना वोट जाय मत करिए 9 तारीख के दिन यही मैं आपसे अपील करने के लिए आया हूँ मैं बहुत दूर से यहाँ पर आपके दरमियान में आया हूँ हमारी पार्टी बंगाल का इलेक्शन लड़ रही है बंगाल के इलेक्शन को छोड़कर मैं आसाम की हमारी माँ और बहनों के दरमियान में आकर आपसे दरबंदाना अपील कर रहा हूँ कि अपने वोट का सही इस्तेमाल करिए AIUDF को कामयाब करिए याद रखिए जब तक आपके वोट से आपकी सियासी लीडरशिप नहीं रहेगी कोई आपके आंसू पोंछने वाला नहीं है নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ডিগাৰুৰ জাৰিকুছিত সংঘটিত হয় এটি চাঞ্চল্যকৰ ঘটনা নিশা প্ৰেমিকাক লগ কৰিবলৈ আহি হত্যাৰ বলি হ'ল প্ৰেমিকাৰ পৰিয়ালৰ লোকৰ প্ৰহাৰত প্ৰাণ গ'ল আমচং জোৰাবাটৰ যুৱক শিৱ চৌহানৰ মাজনিশা প্ৰেমিকাৰ পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ আন কেইজনমান লোকে যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰি মুমূৰ্ষু অৱস্থাত পথৰ দাঁতি পেলাই থৈ যায় ঘটনাৰ খবৰ লাভ কৰি সোণাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত যুৱকজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় কিন্তু GMCHত চিকিৎসাধীন অৱস্থাতেই যুৱকজনৰ মৃত্যু হয় প্ৰেমিকৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে ঘটনাৰে জড়িত 7 জনক গ্ৰেপ্তাৰ কৰে আটকাধীন লোককেইজন ক্ৰমে বলিন দাস শিৱৰাম দাস দীপক দাস মুনীন্দ্ৰ দাস তপন দাসৰ লগতে অন্য দুগৰাকী দাস উপাধিৰ মহিলাকো আটক ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত আমচিং বাগানত যিজন জখমী লোৱা যিজন মৃত্যু হৈছে তেওঁৰ নামটো হ'ল শিৱ চৌহান তেওঁৰ বয়স হ'ল 19 বছৰ তেওঁ জাৰিকুছি গাঁৱৰ এজনী ছোৱালীক ভাল পায় আৰু তেওঁক সেই ভাল পোৱা ফূৰ্তি তেওঁক ৰাতি 11 মান বজাত লগ কৰিবলৈ আহে আৰু সি ল'ৰাজনে কিন্তু ঘৰত কৈ আছে তেওঁ বাইকৰ ঘৰত আহিম বুলি কিন্তু ঘৰৰ মানুহে বাইকৰ ঘৰত আহিম বুলি গম পায় আৰু ছোৱালীজনী ল'ৰাটোৱে জাৰিকুছি গাঁৱৰ ৰেল লাইনৰ ওচৰত প্ৰেমিকাক তেওঁ লগ কৰা অৱস্থাত গাঁৱৰ মানুহে বা ঘৰৰ মানুহে তেওঁ ছোৱালীজনী ঘৰত নথকা দেখি বিচাৰ খোজা কৰাত ছোৱালীকে ল'ৰাকে ৰেল লাইনৰ ওচৰত দেখা পায় ওচৰৰ অলপ হাল্লা হোৱাত ওচৰৰ গাঁৱৰ মানুহ আহি ল'ৰাজনক মাৰপিট কৰে ছোৱালীজনীক লৈ যায় মাৰপিট কৰি তেওঁক ৰাস্তাত পেলাই ৰাখিছিলে আৰু পৰিয়ালৰ লোকে আজি এখন এজাহাৰ দিয়ে এজাহাৰ ভিত্তিত বৰ্তমানলৈকে আমি 7 জন অভিযুক্তক এৰেষ্ট কৰা হৈছে বাকী ইণ্টাৰোগেশ্যন তেওঁলোকক কৰি ৰখা হৈছে আৰু বাকী পৰৱৰ্তী তদন্তত দেখা যাব সামগুৰিত নিৰ্বাচনী হিংসা উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিৱেশ
কংগ্ৰেছ কৰ্মীয়ে বিজেপি নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ। এই ঘটনাত 58 নম্বৰ চামগুৰি বিধানসভা সমষ্টিৰ পেনাইত সংঘটিত হৈছে। ইয়াৰ পূৰ্বে পেনাইত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত হৈছিল 4জন লোক। সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌজাওঁতেই পুনৰ অগ্নি সংযোগৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। খাটোৱাল আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। ইয়াতে আমাৰ বিজেপি কাৰ্যালয় আছিলে, আমাৰ খোৰাৰ দোকানত। ৰাতি 12:30 মানত দুষ্কৃতিকাৰী আহিছে বিৰোধী দলৰ। আহি 3-4জন মান হ'ব দুষ্কৃতিকাৰী। আমাৰ ঘৰাই চাইছে, কিন্তু মুখখন চাব পৰা নাই, দৌৰি পলাই গৈছে। এয়া আমাৰ সন্দেহ বিৰোধী দলৰ কংগ্ৰেছ দলৰ দুষ্কৃতিকাৰী হ'ব, কিয় আমাৰ ইয়াত পেনাইত কিবা এটা ঘটনা হৈছিল, সেইটো ভাবি চিন্তি কৰি চাগে আমাক তেনেকুৱা কৰিছে। প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ পিছতে অযোধ্যালৈ ৰাওনা ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচা শ্ৰমিকৰ 30জনীয়া দল। ৰাম মন্দিৰ আৰু কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ বাবে আজি ডিব্ৰুগড়ৰ পৰা ৰাওনা শ্ৰমিকৰ দলটো। অসমত বৰ্তমানৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছে। সেই প্ৰচাৰ অভিযানলৈ আহি 31 মাৰ্চৰ নিশা মনোহাৰী চাহ ৰিজৰ্টত কটাইছিল প্ৰধানমন্ত্ৰীয়ে। 1 এপ্ৰিলৰ পুৱা প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলৰ সৈতে কটাইছিল কিছু সময়। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক অযোধ্যা আৰু কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিৰ পাছতে স্বৰ্গীয় জাবৰমল লোহিয়ান ন্যাসৰ উদ্যোগত 30জন যাত্ৰীৰ অযোধ্যা ভ্ৰমণ। नहीं, प्रधानमंत्री की इच्छा थी कि श्री राम मंदिर सभी दुनिया के कोने कोने से लोग आके देख रहे हैं, काशी विश्वनाथ जा रहे हैं, जो प्रधानमंत्री की कॉन्स्टिट्यूएंसी भी है, तो उनकी इच्छा थी कि चाय श्रमिक भी ये सब देखें, गुजरात देखें या बाकी देश का हिस्सा देखें। उसी पहल के तहत आज एक 30 जन का जत्था, पहला जत्था हम लोग अयोध्या और काशी के लिए रवाना कर रहे हैं। बहुत ভাল লাগিছে। আজি আমাৰ 2 দিনত ইমান সোনকালে হৈ গ'ল, আমি ভবা নাছিলো, বিশ্বাস কৰা নাছিলো। ধেমালিয়ে নহয়, আমি সঁচাকে ভাবিছিলো যে আমাক নিবই। ধেমালি নহয়, আমাৰ ইয়াত 30জন মান হৈ যাব। তাত গৈ পিনেহে জানিম। আপৰ বিৰুদ্ধে সৰব ৰাঘৱ চাদ্দা। সামাজিক মাধ্যমত আপ নেতৃত্বক প্ৰশ্ন ৰাঘৱ চাদ্দাৰ। ৰাজ্যসভাৰ উপদলপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছত মুখ খুলিছে ৰাঘৱ চাদ্দাই। আম আদমী পাৰ্টিলৈ বাৰ্তা প্ৰেৰণ সাংসদগৰাকীৰ। নীৰৱতা মানেই পৰাজয় নহয়, মোৰ কণ্ঠক কিয় ৰোধ কৰা হৈছে, মোৰ প্ৰশ্নই সাধাৰণ জনতাক সকাহ প্ৰদান কৰিছে, কিন্তু মোৰ প্ৰশ্নৰ দ্বাৰা আপৰ কি ক্ষতি হ'ল? সামাজিক মাধ্যম যোগে আপক এই প্ৰশ্ন কৰিলে ৰাঘৱ চাদ্দাই। के मुद्दे उठा, डेटा रोल ओवर नहीं देती हैं, रिचार्ज खत्म होने के बाद इनकमिंग रोक देती है, तमाम इश्यूज मैंने सदन में उठाए। और ये मुद्दे उठाने के बाद देश के आम आदमी का तो फायदा हुआ, लेकिन इससे आम आदमी पार्टी का क्या नुकसान हुआ? भला कोई मुझे बोलने से क्यों रोकना चाहेगा? कोई मेरी आवाज को क्यों बंद करना चाहेगा? खैर, आप लोग मुझे अनलिमिटेड प्यार देते हैं। मैं जब जब आपके मुद्दे उठाता हूं, आप मुझे सपोर्ट करते हैं, मुझे शाबाशी देते हैं, मेरा हौसला बढ़ाते हैं। मैं आपको कहना चाहता हूं थैंक यू। ऐसे ही मेरा हाथ और मेरा साथ थामे रखिएगा, छोड़िएगा मत। मैं आपसे हूं और मैं आपके लिए हूं। और जिन लोगों ने आज पार्लियामेंट में मेरे बोलने का अधिकार मुझसे छीन लिया, मुझे खामोश कर दिया, मैं उन्हें भी कुछ कहना चाहता हूं। मेरी खामोशी को मेरी हार मत समझ लेना। मेरी खामोशी को मेरी हार मत समझ लेना। मैं वो दरिया हूं जो वक्त आने पर सैलाब बनता है। जय हिंद। দীপেন প্ৰমোদ ফেৰেংগাৰ কথা মই কি জানিম? বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য। দীপেন বড়ো প্ৰমোদ বড়োৰ কথা ইউপিপিএলে ক'ব। এনডিএ বিটিচিত 15 সমষ্টিত প্ৰাৰ্থিত্ব দিছে। 15খন আসনতে এনডিএ জয়লাভ কৰিব বুলি দাবী। ৰাজ্যত এনডিএ 100খন আসন লাভ কৰিব বুলিও দাবী হাগ্ৰামাৰ। কি জানে 125 কি জানে আমাক শিকাব আহিছে, লিডাৰ দেখাই আছে। আজি 125 দাইছ জাম্বা আজি ফেৰেংগা জাম্বা বুৰবক কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125।
দীপেন বড়োৰ ৰাজনীতি কি হ'ল কোন ইউপি ফিলে জানে এইটো আমি বেলেগ দলৰ মানুহৰ যে কিবাটো মই কেনেকৈ ক'ম ইউপি ফিলে ক'ব দীপেন বড়োৰ কি হ'ব কোনোবা পেৰেংগাৰ কি হ'ব কোনোবা প্ৰমোদ বড়োৰ কি হ'ব এইবিলাক ইউপি ফিল লিডাৰসকলে ক'ব আমাৰ বিপিএফটো স্পষ্ট আমাৰ বিপিএফ বা বিজেপি বা এজিপি একেলগে লগ লাগে 15টা সিটত আমি কেণ্ডিডেট দিছোঁ বিটিচি অঞ্চলত 15টাও সেঞ্চুৰী মাৰিব 100%। ৰাজুটো বেপাৰী NGOৰ কাম কৰা ক'ত পৰা পইচা ওলাই পেলাই খায় এই NGO ৰাজু NGOৰ লিডাৰ হয় সি ৰাইজৰ লিডাৰ নহয় ইলেকশ্যন পিছত ঠগাব বুলি কৈ আছে কোনে ৰাজু কি জানে এইটো NGOৰ লিডাৰ ইয়াকে কিয় ইউপি ফিলৰ ছেক্ৰেটাৰী বনাইছে মই আচৰিত লাগিছে অন্ততে ৰাজু হ'ল এজন NGO লিডাৰ হয়। মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন প্ৰচাৰ অভিযান সমষ্টিৰ চুবুৰীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চলাইছে ব্যাপক প্ৰচাৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক হৈ থকাৰ আছে হেনো গোপন কৌশল সেই কৌশল ৰাজহুৱা নকৰে বুলি টিয়কত মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথমবাৰ নিৰ্বাচন খেলিয়েই মুখ ঠেকেচা খাব বুলি ৰাজ্য দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক কটাক্ষ কৰে মৰিয়নী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে মই সাধাৰণতে এইটো মই এটা টেকটিক্স মই সকলোকে নকওঁ মই কেনে MLA হৈ আছোঁ অন্যতম এটা ব্যৱস্থাপনা এইটো মই কৈ দিব নোৱাৰিম মই কি কৰি আছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে যিহেতু ৰাজ্যৰ দলৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা তেওঁ তৃণমূল পৰ্যায়ত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাৰ কেনেবাকৈ নিৰ্বাচনী যি অংক সেই অংকত আউল লগাব পাৰে বুলি ভাবে নেকি মোৰ এটা পৰিয়াল আছে সেই পৰিয়ালটো মোৰ ফিক্স সেই পৰিয়ালটোৱে মোক ভোট দিবই আৰু সেই পৰিয়ালটো মোৰ মাকো দিছিলে একেৰাহে 3বাৰ মোৰ বিৰোধী পক্ষক মই হৰাই দিব বিচাৰিছোঁ তেনেকৈ পাহৰি গৈছে আৰু মোকো 5বাৰ সেই পৰিয়ালে মোক ভোট দি আহিছে আৰু এই পৰিয়াল এইবাৰ মোক 6 নম্বৰৰ কাৰণে বিধায়ক নিৰ্বাচিত কৰিবৰ কাৰণে প্ৰস্তুত কেমেৰাত আবদ্ধ হৈছে ফেচবুকত মই দি আছোঁ সেই পৰিয়ালটো আছেই সেই পৰিয়ালৰ লগত আকৌ যোগ হৈছে কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলৰ পৰা বহু মানুহ তাৰমানে ব্যৱধান বহুত বাঢ়ি যাব বেয়াও লাগিছে কোনোবাই নতুন ৰাজনীতি আহিছে কোন আহিছে নাজানো আহিয়ে পৰাজয় বৰণ কৰিব লাজ পাব মোৰ নিজৰে বেয়া লাগিছে তেনেকুৱা কাৰণে মানে বেয়া লাগিছে আৰু তেওঁলোক আহিয়ে প্ৰথম মানে আহিয়ে বহনি তেনেকুৱা বেয়া হ'ব বেয়াও লাগিছে এতিয়া কি কৰিম আৰু উপায়তো নাই ব্যৱধানটো আপুনি কৈছিলে যে 20,000 40,000 হ'ব তাতকৈ কিবা বৃদ্ধি হোৱাৰ এতিয়া প্ৰত্যেক দিনাখনে মই দেখি আছোঁ বৃদ্ধি হৈ গৈ আছে আৰু গোলকগঞ্জত অমিত শ্বাহৰ নিৰ্বাচনী জনসভা বাতিল কৰা হৈছে আৰু মোবাইলৰ জৰিয়তে বা ফোনৰ জৰিয়তে জনতাক এই মুহূৰ্তত সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তাৰ সমান্তৰালকৈ দুধনৈত আছে দ্বিতীয়খন জনসভা এয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ এয়া দুধনৈত উপস্থিত গৃহমন্ত্ৰীগৰাকী দুধনৈত বিজেপিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈ এয়া প্ৰচাৰ অভিযান চলাব দুধনৈ কলেজৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ जनसभार पोनपटिया सम्प्रचार माननीय गृह मंत्री अमित शाह जी को अनुरोध करूंगी कि वे इस जनसभा को संबोधित करें। मेरे साथ बोलिए भारत माता की भाई आवाज को क्या हो गया है इतना सारा दीदी लोग है ऐसी आवाज नहीं चलता भाई दीदी लोगों का तो आवाज भारी होता है मजबूत होता है मेरे साथ सभी लोग दोनों हाथ उठाइए जरा उठाइए दोनों हाथ तीसरी बार भाजपा एनडीए सरकार बनाने के विजय के संकल्प की मुट्ठी बीचिए और प्रचंड आवाज से बोलिए भारत माता की। मंच पर उपस्थित मेरे मित्र और आसाम
पार्टी के प्रभारी श्रीमान हरी त्रिवेदी जी, बहन अलका गुर्जर जी, दीपांक कुमार नाथ, जिला अध्यक्ष भाजपा गोलपारा उत्तम गोस्वामी, जिला प्रभारी गोलपारा फणींद्र राभा, राभा होसंग जैथा मंच के अध्यक्ष बहन अकोटा राभा, उपाध्यक्ष राभा होसंग जोधा मंच महंत कुमार राभा, अध्यक्ष जिला परिषद श्री कुशल मालकार, प्रभारी दुधनोई विधानसभा क्षेत्र मोदी सरकार, गोलपारा वेल्थ निर्वाचन क्षेत्र, और आज जिनको जिताने के लिए मैं यहाँ आया हूँ, ऐसे हमारे दोनों प्रत्याशी श्री टंकेश्वर राभा जी दुधनोई से, आगे आओ टंकेश्वर जी, और पवित्र राभा जी गोलपुरा वेल से, पवित्र आगे आओ, जरा जोर से ताली बजाओ लोगों के लिए। हमारे दोनों प्रत्याशियों को प्रचंड बहुमत से जिताने का काम आप लोगों को करना है। मैं जब आज बैठे दोनों बैठे, आप जब मैं यहाँ आया हूं तब सबसे पहले मां कामाख्या को प्रणाम कर कर मेरी बात की शुरुआत करता हूं। मैं गोवालपारा की शान श्री सूर्य पहाड़ टुकेश्वरी मंदिर, जौलभूम कामाख्या मंदिर, नंदेश्वर पीठ और अगाध आस्था की मालकिन मां वनवासी मां को भी प्रणाम कर कर मेरी बात की पहाड़ टुकेश्वरी मंदिर, जौलभूम कामाख्या मंदिर, नंदेश्वर पीठ और अगाध आस्था की मालकिन मां वनवासी मां को भी प्रणाम कर कर मेरी बात की शुरुआत करता हूं। भाइयों बहनों, इतने सारे राभा समाज के लोग यहां पर है। मैं पूरे भारत में जिनको कला गुरु के नाम से जाना जाता है, विष्णु प्रसाद राभा, कला गुरु विष्णु प्रसाद राभा जी को मैं प्रणाम करना चाहता हूं। प्रतिमा बरुआ पांडे, उनको भी मैं प्रणाम करता हूं। महान स्वतंत्रता सेनानी सर्वेश्वर राभा, उमाचरण राभा, लुद्रो मोहन राभा और पद्मश्री जिनको मोदी जी ने दिया, बीरू बला राभा जी को भी प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। मोबाइल लाओ। भाइयों बहनों, ये मिनी आसाम है, जनजातियों का प्रदेश है। यहां राभा, बोडो, हाजोंग, बनाई, कोच और चाय बागान के मेरे श्रमिकों से बना हुआ प्रदेश है। ये सभी लोगों को मैं प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। ये कांग्रेस पार्टी ने आज आकर यहां चुनाव लड़ने आते हैं, कभी जनजातियों के कल्याण की बात नहीं करी। 75 साल हो गए थे, मगर कभी कोई भी आदिवासी महिला को
राष्ट्रपति उन्होंने नहीं बनाया। केवल मोदी जी ने हमारी बहन द्रौपदी मुर्मू जी को महामहिम द्रौपदी मुर्मू बनाने का काम हमारे नेता नरेंद्र मोदी जी ने किया है। मोदी जी ने आदिवासी समाज के कल्याण का बजट कांग्रेस के जमानों से, आजादी से 2013 तक आदिवासी समाज के विकास का बजट 25,000 करोड़ था। कितना था भाई? जोर से बोलो दीदी लोग, जोर से बोलो, कितना था? जोर से बोलो, कितना? 25,000 करोड़। मोदी जी ने इसको बढ़ाकर 1,38,000 करोड़ करने का काम हुआ। और देश भर के आदिवासी समाज को, जनजातियों को उनकी कला, उनकी संस्कृति, उनका खान पान, उनकी वेशभूषा, उनका संगीत, उनके नृत्य को मोदी जी ने विश्व भर में बढ़ाने का काम किया है। ये दुधनोई नदी जो है ना, इसको दूध की नदी कहते थे, इसलिए दुधनोई नाम पड़ा है। ये दीदी लोग ताली बजाते हैं, मगर डेयरी है एक भी है क्या? आप मेरी बात समझो, ये दोनों लोगों को चुनकर भेज दो। आसाम के हर जिले में एक बहुत बड़ी डेयरी और हर ट्राइब के घर में एक गाय और एक भैंस देने का काम भारतीय जनता पार्टी करेगी। और ये सिर्फ वादा नहीं है। मैं सहकारिता मंत्री हूं, मैं आपको कहने आया हूं, हर ट्राइब की हर माता के घर में एक गाय और एक भैंस देने का काम ये भारतीय जनता पार्टी की सरकार करेगी। भाइयों बहनों, आप मुझे बताओ, घुसपैठियों को रोकना चाहिए या नहीं रोकना चाहिए? अरे जोर से बोलो, रोकना चाहिए या नहीं रोकना चाहिए? अभी हमारे मेघालय में चुनाव था, गारो हिल पर, वहां हिंसा हो गई। क्यों हिंसा हो गई? कि भोली भाली गारो महिलाओं को फंसाकर घुसपैठिए शादी कर कर हिल काउंसिल का कब्जा लेने चाहते थे। एक कांग्रेस पार्टी ने असम को घुसपैठियों का अड्डा बनाया। वो दिन दूर नहीं, अगर फिर से उनकी सरकार आएगी तो हमारे ट्राइब के बीच में भी घुसपैठिए घुसेंगे। आप चाहते हैं घुसपैठिए घुसे? जरा जोर से बोलो, चाहते हैं? क्या कांग्रेस पार्टी रोक सकती है? आप फिर से एक बार, तीसरी बार भारतीय जनता पार्टी का सरकार बनाइए। अगली बार मैं आऊंगा तब चुन चुनकर घुसपैठियों को वापिस भेजने का काम ये भारतीय जनता पार्टी की सरकार करेगी। हमने 2 बार सरकार बनाई, सारे घुसपैठिए चिन्हित कर रखे हैं। समय थोड़ा कम हो गया, 5 साल दे दो, चिन्हित किए हुए घुसपैठिए को चुन चुन कर हम निकाल देंगे, चुन चुन कर निकाल देंगे। भाइयों बहनों, गोलपारा की 4 सीटें भारतीय जनता पार्टी को देना है।
हमारे पूरे क्षेत्र को, पूरे असम को कांग्रेस ने अशांत क्षेत्र बनाकर रखा। असम के युवाओं की मौत पर कांग्रेस ने राजनीतिक रोटियां सेकी। 19 से 24 में हमने असम में समझौता किया, बोडो का समझौता किया, कार्बी आंगलोंग का किया, होजांग का किया, आदिवासी ग्रुपों का समझौता किया, उल्फा का समझौता किया और 10,000 युवाओं को AK-47 राइफल डालकर आज मुख्य धारा में लाने का काम भारतीय जनता पार्टी ने करा था। भाई याद करिए वो दिन 2003 का बामुन दोफा में बस में बम धमाका हुआ था, 10 में IED ब्लास्ट होते थे और 13 में गोंडापारा गांव में अंधाधुंध फायरिंग में युवा मारे गए थे। 2016 के बाद यहां परिवर्तन आया और 19 के बाद एक के बाद एक समझौते कर यहां शांति प्रस्तापित करने का काम किया है। इतनी माताएं बहनें हैं, मैं सभी को पूछना चाहता हूं, अभी कहीं पर बम धमाका होता है क्या? जरा जोर से बोलिए, होता है? गोलीबारी होती है क्या? अगले 5 साल भी नहीं होगी। हमारे दोनों प्रत्याशियों को जिताने का काम करिए। भाइयों बहनों, 90 के दशक की शुरुआत में मैं भी आया था। असम बचाओ आंदोलन विद्यार्थी परिषद का था। मैं गोलापारा में आया था, पुलिस ने लाठी चार्ज किया था और हम नारा लगाते थे, असम की गलियां सुनी है, इंदिरा गांधी खूनी। उस वक्त भी एक कांग्रेस पार्टी असम को अशांत क्षेत्र बनाई हुई थी और 15 साल तक मनमोहन सिंह की सरकार में 10 साल यहां पर फिर से शांति फैलाई। आज राहुल बाबा, मैं पार्लियामेंट में बोलता हूं, मुझे कहते हैं पुरानी बात क्यों याद कराते हो? माताओं बहनों, दीदी लोग, पुरानी बात याद रखनी चाहिए या नहीं रखनी चाहिए? जरा जोर से बोलो, रखनी चाहिए या नहीं रखनी चाहिए? गलती फिर से करना है क्या? अगर गलती से भी एक आधा कांग्रेसी गोलापारा में जीत गया, फिर से अशांति आएगी। इन्होंने कभी भी असम की संस्कृति के लिए कोई काम नहीं किया। हमने बोडोफा उपेंद्रनाथ ब्रह्मा की मूर्ति मेरे हाथ से दिल्ली में लगाने का काम किया। लसित बरफुकन की मूर्ति 50 ही फुट ऊंची मोदी जी ने भव्य प्रतिमा स्थापित की। चराईदेव मोईदाम को यूनेस्को की विश्व धरोहर में रखा। असम आंदोलन के शहीदों के हमने गुवाहाटी में बड़ा स्मारक बनाया और लसित बरफुकन का यहां पर 400वां साल देश भर में मनाया गया। भाइयों बहनों, असम की संस्कृति को हम आगे बढ़ाना चाहते हैं। एक बात मैं आज बताकर जाता हूं, जो असम का युवा मिलता है वो कहता है कि साहब ये घुसपैठियों की संख्या बहुत बढ़ती है। कल मुझे बताया, मैंने बोला घुसपैठ तो बंद हो चुकी है भाई, संख्या काहे को बढ़ती है?
तो उन्होंने कहा इतनी सारी आबादी बढ़ती है, रोके कैसे। समय हल गाँव चहर जिलार खबरों पर विदाय लोৱা।